অবশেষত বেদাংগ বৰুৱাক যিকিটা কালপিতে মাৰপিট কৰিছিলে তাৰে দুজনক পুলিচে ধৰিবলৈ সক্ষম হৈছে চিচিটিভিৰ ফুটেজ চাই আৰু তাৰে এজন কি হৈছে এনকাউন্টাৰ হৈছে আৰু এনকাউন্টাৰ হ'ব লাগিছিলে মূৰত আৰু তেওঁলোকে গুলিয়াইছে কিহত ভৰিত স্বাগতম জনাইছো সকলোকে মোৰ অন্য এটি নতুন ভিডিঅ'ৰ মাজলৈ ভিডিঅ'টো আৰম্ভণিতে মই কওঁ কালি মই কমিটিখনৰ গাত দুখ দিছিলো কিন্তু পিছত জানিব পাৰিলো সেই বিহুখন আগতে সকলোৱে মিলিজুলি পাতিছিল কিন্তু এবাৰ এগৰাকী মহিলাই নিজৰ মন খুচিমতে তেওঁ বিহুখন পাতিছে কোনো তাত ভলন্টিয়াৰ নাছিলে কাকু মানুহ লোৱা নাই গাঁৱৰ মানুহ কাকু তেওঁ লোৱা নাছিলে তেওঁ নিজে মই মতালি কৰি পেলাই এখন লৈছিলে পাৰমিশন লৈছিলে কিন্তু সেই সময়ত কি হৈছিলে হিমন্ত বিশ্ব শৰ্মাৰ তাত ব্যস্ত আছিলে দেওবাৰ নে কিবাৰ এনেকুৱা আছিলে কিন্তু এতিয়া গম পাইছো সেই মানুহজনী এই হত্যাকাণ্ডটো যেতিয়া লৰাটো মৰিছে তেতিয়াৰ পৰা তেওঁ ভিতৰৰ পৰা বাহিৰলৈ ওলোৱা নাই ইয়াৰ অৰ্থ কি মানুহজনী দুখী নহয় নেকি সেইখন বিহু কমিটি বহুত পুৰণা বিহু কমিটি হয় বহু লোকে কৈছে আৰু গণ্যমান্য ব্যক্তিসকলে সেইখন বিহু পাতে প্ৰতি বছৰে কিন্তু এই এবছৰৰ পৰা কি হৈছে অতি জঘন্যভাৱে সেই এৰিয়াটোত মানে মানুহ থাকিব নোৱাৰা অৱস্থা হৈছে ডাকছৰ ঘাটি আৰু সেই দিনাখন বিহু কমিটি যিবিলাক মানুহে মানে তেওঁলোকক পুলিচ প্ৰশাসনক হেৰি কৰিছিলে অৱগত কৰিছিলে তাত কিন্তু পুলিচ প্ৰশাসন ইমান নাছিলে কিয় নাছিলে পঞ্চায়ত ইলেকশ্যন আহি আছিল আৰু তাত গৈছিল আমাৰ হিমন্ত বিশ্ব শৰ্মা আৰু হিমন্ত বিশ্ব শৰ্মাৰ লগতে সকলো পুলিচ প্ৰশাসন তাত মানে ডিউটিত আছিল আৰু সেই সুবিধাই ললে এই ডাক্স মাফিয়াখিনিয়ে আৰু সেই এৰিয়াটোত সকলোখিনি ডাক্স মাফিয়া আৰু কি হৈছে সেই বিহু কমিটিত যিবিলাক মানে তাত মানুহ গৈছিলে সেই কমিটিখনৰ গাত বাৰু দুখ নাই মানিছো তাত বাহিৰা বিহু পাতিছে যেতিয়া বাহিৰা মানুহ যাবই নহয় জানো কিন্তু তাত কি হৈছিলে সেই ডাক্স মাফিয়াখিনিয়ে তাত দাৰাগিৰি কৰিছিলে আৰু এই বেদাংগ বোলা ল'ৰাজনে সেইখন কাজিয়া ভাঙিবলৈ গৈ মৃত্যুবৰণ কৰিলে আৰু এখিনিতে এটা কথা হয় ইয়াৰ আৰত কিন্তু জগৰীয়া প্ৰশাসনো আছে বা আমাৰ মামাও আছে আপোনালোকে সকলো জানে অকল বিহু এখন পাতিছে আপোনালোকক অৱগত কৰিছে কিন্তু এজন মুখ্যমন্ত্ৰীৰ লগত হল বুলিয়ে গোটেই পুলিচ প্ৰশাসন যে উজাৰি পেলাই তাত ডিউটি দিব তাত কি কথা আছে আজি হিমন্ত বিশ্ব শৰ্মাৰ লগত তাত ব্যস্ত থকাৰ কাৰণে বিহুখনত পুলিচ প্ৰশাসন থাকিব নোৱাৰিলে আৰু তাৰ ফলত কি হ'ল সেই ল'ৰাজন মৃত্যুবৰণ কৰিলে সেইটো কাৰণে কওঁ কিছু কিছু ক্ষেত্ৰত মামা গাত যে দুখ নথকা কেতিয়াও নহয় এতিয়া কথা হল দুজনক চিচিটিভিৰ ফুটেজ চাই ধৰি আনিছিলে তাৰে এজনক ভৰিত গুলিয়াইছে আৰু দেখিছে নহয় এইবিলাক কেন্দুলা মেন্দুলা লগাই কিবা কিবি কৰি থৈছে আৰু ইজন কি হল আপোনালোকে যে তেওঁ ভৰিত গুলিয়াই পেলাই সেইখন নাটক সৃষ্টি কৰিছে একে কুবে শেষ কৰি নিদিয়ে কিয় কালালাৰৰ সেই যে ডাক্স বেপাৰীটোক আপোনালোকে এবাৰতে হত্যা কৰিলে এইটোক এবাৰতে হত্যা নকৰা আৰত কিবা ৰহস্য লুকাই আছে নেকি নে কালালৰাই সম্পূৰ্ণখিনি জানিছিলে যোৰহাটৰ ডাক্সবৰ গোটেই বেহাটো সি গম পায় আৰু সি নিজেও জড়িত আছিলে নহয় জানো গতিকে তাক হত্যা কৰি তাৰ মুখখন বন্ধ কৰি দিলে মৰা পিছতো আৰু একো মানে উলিয়াব নোৱাৰে কিন্তু আপোনালোকে গাপ দিয়াৰ পিছত এইটো আকৌ নেক্সটটো হল নে গতিকে কি কব আৰু যি সময়ত হিমন্ত বিশ্ব শৰ্মাই সেদিনাখন গৌৰৱ গগৈ ওপৰত তাত ভাষণ মাৰি আছিলে যোৰহাটত আৰু তেতিয়া এই কেছটো সংঘটিত হৈছিলে গতিকে কি কম আৰু উপায় নাই দেশ মুঠতে ৰখাতলে গল আৰু বেছি নকওঁ আৰু যেতিয়া সেই ল'ৰাটোক হেৰি কৰিলে এতিয়া যিটো ডাক্স মানে যিটো ল'ৰাই মাৰিছিলে বেদাংগক মানে মাৰপিট কৰিছিলে সেই ল'ৰাটোক যেতিয়া এনকাউন্টাৰ কৰিছে তাৰ পিছৰ পৰিস্থিতি মাকৰ মুখেৰে শুনক বা তেওঁলোকৰ ওচৰ চুবুৰীয়া মুখেৰে শুনকচোন কিমান সুখ পাইছে কিন্তু তেওঁলোকে দুখ পাইছে এটাই যে ভৰিত নহয় তেওঁলোকক মূৰত গুলিয়াব লাগিছিলে গতিকে ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়ালো চাওক মই কৈছো এনকাউন্টাৰ ভৰিত কিয় এনকাউন্টাৰ কৰিছে গোটেইটো মাৰিয়ে পেলাব লাগে কিয় ভৰিত মাৰিব লাগে যেনেকৈ আমি শাস্তি পাইছোঁ মাকজনী যেনেকৈ শাস্তি পাইছে তেনেকৈ তাহাঁতিও শাস্তি পাব লাগে যে যিমানকেইটাই মুঠতে ভুল কৰিছে সিহঁতক একদম মাৰি পেলোৱাই ভাল আৰু নহ'লে মানে এনেকৈ মানে মুখা গজি থাকিব আৰু কোনোদিন ভয় নকৰিব তাহাঁতি আৰু আজি এটা উঘালিবলৈ কালি আজি আমাৰ ইয়াত এটা মাৰিছে ঘৰৰ মুখত কাইলৈ তাহাঁতি আৰু কাৰোবাক মাৰিব হয় নহয় আৰু সেইটো এইটো ৰজাবাৰী সমষ্টিৰ ল'ৰা বুলি গোটেইখিনি গম পাইছোঁ আমি গতিকে তেনেকৈ যদি আমি কালাগুণ্ডাক যেনেকৈ মানে এনকাউণ্টাৰ কৰি মাৰিছিলে অনিমেষৰ হত্যাকাণ্ডত তেনেকৈ সেইখন ঠাণ্ডা কৰি দিলে এতিয়া চৰকাৰে আমাৰ ৰজাবাৰী অঞ্চলটো ইমানেই উৎপাত মানে ড্ৰাগছৰ ঘাটি মদৰ ঘাটি গতিকে তাতো এটা মানে মাৰি দিলে মানে অন্ততঃ
মানে অকণমান মানে মানুহে অকণমান তৎ পাব সেই আহিব নোৱাৰে ৰাতি আহিব নোৱাৰে দিনত যাব নোৱাৰে ডকাইত চোৰ মোৰ ঘৰতে চুৰ হৈছিলে মোৰ ঘৰতে ৰজাবাৰী মানুহে চুৰ কৰিছে যোৱা বছৰ 23-22 চনত আজি যি মূল অভিযুক্ত ৰিজু আজি যোৰহাট আৰক্ষীৰ হাতত গুলীবিদ্ধ হৈছে বাকী 9টা আছে আপুনি কি বিচাৰে আপুনি কেতিয়া শান্তি পাব যে কেনেধৰণৰ পদক্ষেপ ল'লে শান্তি মানে শান্তিটো মই নাপাওঁ আৰু কোনটো পাওঁ তেওঁক শাস্তি দিলেও আমি ঘূৰাই নাপাওঁ কিন্তু কথা হ'ল যাতে ভৱিষ্যতলৈ কাৰো জীৱনলৈ তেনেকুৱা দুৰ্ঘটনা নাহে মই তাকে কামনা কৰিছোঁ যাতে ভৱিষ্যতলৈ এটা চিন থাকি যায় যে এনেকুৱা কাম কৰিলে এনেকুৱা যাতে কৰিলে তেওঁলৈও জীৱনৰ সংশয় আহিব যাতে শিকিব লাগে নতুন প্ৰজন্মই যাতে এনেকুৱাবিলাকত কাৰণে আঁতৰি থাকিব পাৰে মই এইটোকে কামনা কৰিছোঁ হেৰাই যোৱাজন কেতিয়াও ঘূৰি নাহে কিন্তু ন্যায় পাবলৈ এটা আশা থাকে যে ন্যায় পালে যেন মৃতকেও শান্তি পায় তেনেকুৱা এটা আমি আশা কৰোঁ মুখ্যমন্ত্ৰীয়ে কালি কঠোৰভাৱে আজি সকিয়নি দিছিলে যোৰহাটৰ আৰক্ষীক তাৰপিছতে এই পদক্ষেপ কি ক'ব মুখ্যমন্ত্ৰীৰ যি কঠোৰ পদক্ষেপক বহুত ধন্যবাদ জনাইছোঁ তেওঁ যদি একশ্যন লৈ যাতে তেওঁৰ এই আগতে যেনেকৈ আহোম ৰজাৰ দিনত মানে আঁঠু ঘিলা এৰুৱাইছিলে ঠিক তেনেকুৱা ধৰণৰ ভৱিষ্যতলৈ তেওঁলোকৰ যাতে মনত থাকি যায় তেনেকুৱা শাস্তি প্ৰদান কৰিব লাগে বানে মৰাৰ কথা নাই কাৰণ মই কেতিয়াও ল'ৰা ঘূৰাই নাপাওঁ তাৰ বাবে মই এটা নিয়মতে মই একোৱে হেৰি কৰিব নালাগিছিলে কি কয় দ্ৰৌপদীয়ে পুত্ৰৰ সন্তাক মানে ক্ষমা কৰি দিছিলে কাৰণ তেওঁক ওপৰত একশ্যন ল'লে পুত্ৰক কেতিয়াও ঘূৰাই নাপায় সেইকাৰণেই তেওঁ মানে হেৰি কৰিছিলে মোৰ একেটাই কথা মইতো ঘূৰাই নাপাওঁ শাস্তিয়ে দিয়া হ'ব কিন্তু যাতে ভৱিষ্যতলৈ কাৰো জীৱনলৈ এনে দুৰ্ঘটনা নাহে মই তাকে কামনা কৰিছোঁ এজন দুৰ্ভগীয়া পিতৃয়ে তেওঁ ভোক শুকাই কান্দি উঠিছে তেওঁ কৈছে যে তেওঁ এটা দূৰদৰ্শী মন্তব্য কৰিছে যে হত্যাক তেওঁ নিবিচাৰে পুত্ৰৰ হত্যা তেওঁ শাস্তিৰ বিহাটো বিচাৰে যে নজিৰবিহীন হওক আগলৈ যাতে কোনো এনেধৰণৰ কাৰ্য কৰিবলৈ শান্তি নহয় তেওঁ কৈছে যে মোৰ পুত্ৰক আকৌ কাৰোবাক হত্যা কৰিলে ঘূৰাই নাপাওঁ কিন্তু ভৱিষ্যতে যাতে এনেকুৱা কাণ্ড হ'ব নোৱাৰে যিটো ঘটনা সংঘটিত হ'ল অতি দুখৰ আপোনালোকে দেখিছে আজি তিলনি কৰিবলগীয়া হৈছে পিতৃয়ে শুকাই কান্দি উঠিছে কালি মুখ্যমন্ত্ৰী যোৰহাটলৈ আহিছিলে তেওঁ আৰক্ষীক কঠোৰ নিৰ্দেশ দিছিলে আৰু কৈছে যে পৰিয়ালটোক ন্যায় দিয়া হ'ব কালি এটাক ইতিমধ্যে গুলীবিদ্ধ হৈছে এই পদক্ষেপক কি ক'ব এইটো বাৰু চৰকাৰে কঠোৰ ব্যৱস্থাটো লৈছে ভালেই হৈছে আমি ভালেই পাওঁ যাতে ভৱিষ্যতে যাতে এনেকুৱা আৰু যাতে দুনাই নহয় এনেকুৱা এটা মানে ঘটনা সেইটোকে আশা কৰোঁ এইখন ঘৰত শোকাকুল পৰিৱেশ তিলনিক লৈ ইতিমধ্যে মাক সকলোৱে কান্দি উঠিছে এইখন ঘৰত শোকাকুল পৰিৱেশ সেইকেইটাই শাস্তি পাব লাগে মই কৈছোঁ এনকাউণ্ট ভৰিত কিয় এনকাউণ্টাৰ কৰিছে গোটেইটো মাৰিয়ে পেলাব লাগে কিয় ভৰিত মাৰিব লাগে যেনেকৈ আমি শাস্তি পাইছোঁ মাকজনী যেনেকৈ শাস্তি পাইছে তেনেকৈ তাহাঁতিও শাস্তি পাব লাগে যে যিমানকেইটাই মুঠতে ভুল কৰিছে সিহঁতক একদম মাৰি পেলোৱাই ভাল আৰু নহ'লে মানে এনেকৈ মানে বোকা গজি থাকিব আৰু কোনোদিন ভয় নকৰিব তাহাঁতি আৰু আজি এটা কালি আজি আমাৰ ইয়াত এটা মাৰিছে ঘৰৰ মুখত কাইলৈ তাহাঁতি আৰু কাৰোবাক মাৰিব হয় নহয় আৰু সেইটো এইটো ৰজাবাৰী সমষ্টিৰ ল'ৰা বুলি গোটেইখিনি গম পাইছোঁ আমি গতিকে তেনেকৈ যদি আমি কালাগুণ্ডাক যেনেকৈ মানে এনকাউণ্টাৰ কৰি মাৰিছিলে অনিমেশ্বৰ হত্যাকাণ্ডত তেনেকৈ সেইখন ঠাণ্ডা কৰি দিলে এতিয়া চৰকাৰে আমাৰ ৰজাবাৰী অঞ্চলটো ইমানেই উৎপাত মানে ড্ৰাগছৰ ঘাটি মদৰ ঘাটি গতিকে তাতো এটা মানে মাৰি দিলে মানে অন্ততঃ মানে অকণমান মানে মানুহে অকণমান তৎ পাব সেই আহিব নোৱাৰে ৰাতি আহিব নোৱাৰে দিনত যাব নোৱাৰে ডকাইত চোৰ মোৰ ঘৰতে চুৰ হৈছিলে মোৰ ঘৰতে ৰজাবাৰী মানুহে চুৰ কৰিছে যোৱা বছৰ 23-22 চনত কালি মুখ্যমন্ত্ৰী যোৰহাটলৈ আহিছিলে এটা ভাল খবৰে তেওঁ আহিলে হিতেন্দ্ৰনাথ গোস্বামীয়ে তেওঁক ক'লে আৰু মুখ্যমন্ত্ৰীয়ে ক'লে যে এছপিক আমি কঠোৰ ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিম আৰু কঠোৰৰ পৰা কঠোৰতম পৰিয়ালটো যাতে ন্যায় পায় মুখ্যমন্ত্ৰীয়ে কিন্তু তাৎক্ষণিকভাৱে এইটো ব্যৱস্থা গ্ৰহণ কৰিছে খুব বঢ়িয়া খুব ভাল পাইছোঁ হিমন্ত বিশ্ব শৰ্মাক জিন্দাবাদ মই খুব ভাল পাইছোঁ যে এইখন চৰকাৰে ইমান সোনকালে অতি সোনকালে পদক্ষেপ লৈছে আপোনালোকৰ মিডিয়াৰ যোগেদি মিডিয়াৰ পৰা আৰু আমাৰ চন্দননগৰৰ যিখিনি মহিলা আছে ৰাইজ আছে আমি ধন্যবাদ দিছোঁ দাবীক গুৰুত্ব দিছে চৰকাৰে
হয় ৰাইজৰ দাবীত গোটেই আমি তেওঁলোকক বহুত ধন্যবাদ দিছোঁ আমাৰ তৰফৰ পৰা পৰিয়ালৰ তৰফৰ পৰা আমি ধন্যবাদ দিছোঁ ধনৰ আত্মাই শান্তি পাওক ধনৰ আত্মাই শান্তি পাওক বেদাংগৰ এয়া মাতৃ এয়া তেওঁ আজি পুত্ৰক হেৰুওৱা বেদনাৰে দগ্ধ কান্দি উঠিছে বায়েক পিতৃয়ে বাহিৰত কান্দি আছে তিলনি এই ঘৰলৈ আমি এইবিলাক সুধিবলৈ অহা পৰিৱেশ নাই কিন্তু পৰিয়ালটোৱে ন্যায় পাব লাগিব ন্যায়ৰ স্বাৰ্থত সংবাদ মাধ্যমে যি ভূমিকা পালন কৰিছে আৰু মুখ্যমন্ত্ৰীক কালি দাবী জনাইছিলে ৰাইজে MLAক দাবী জনাইছিলে আৰু পৰিয়ালটোৱে কিছু যেন সকাহ পাইছে বাইদেৱে কৈছে বাকী আৰু 9টা আছে সিহঁতকো কঠোৰ শাস্তি দিব লাগে কি কয় হয় তেওঁলোকক মানে শাস্তি দিব লাগে জেগাখন ঠাণ্ডা কৰিব লাগে আমাৰ পৰিৱেশ শান্ত কৰিব লাগে আৰু মানে এনেকুৱা নহয় কাৰো ল'ৰাৰ মৃত্যু নহয় এনেকুৱা মাক মানে অকলশৰীয়া নহয় বিশেষকৈ এটা ল'ৰা আমাৰ ঘৰখন এটা ল'ৰা গতিকে বাকৰুদ্ধ এগৰাকী বৃদ্ধা মাতৃ তেওঁ ৰোগীয়া ল'ৰা নিশ্চয় দেখিলে নহয়নে দেখাৰ পিছত বাৰু আপোনালোকৰ মনটোত কেনেকুৱা লাগিছে অকমান হলেও শান্তি পাইছে কিন্তু শান্তি আৰু বেছিকে পালো হয় যদিহে তেওঁ মৃত্যু হ'ল হয় আৰু এটা কথা এখিনিতে শেষত মই কৈ যাওঁ যিখিনি মানুহৰ লগত তাত যেতিয়া গাঁৱৰ মানুহ উঠি কৰি গৈছিলে তেওঁলোকৰ লগত লাগিবলৈ পুলিচ প্ৰশাসন লগত লৈ গৈছিলে CCTV ফুটেজ পাই সেই ড্ৰাগছ বেপাৰীকেইটা মানে ধৰিবৰ কাৰণে তেতিয়া কিন্তু সেইকেইটা মানে পলাইছে আৰু তাৰ মাইকী মতা ইমান বয়সস্থ মানুহবিলাকে পুলিচৰ সন্মুখত আহি পেলাই হৈ হাল্লা কাজিয়া কৰিছে আৰু কি কম বাৰু কোন কোন মানুহ জড়িত আছিলে বা সেইবিলাক কি মানুহ কি সম্প্ৰদায়ৰ মানুহ আপোনালোকে নিশ্চয় গম পায় সেইখিনিও মুকলিকে ইমানখিনি ক'বলৈ নাযাওঁ কাৰণ কৈ থাকিলে এইবিলাক উৰকে নপৰে ইহঁতক যেতিয়া পুলিয়া পোখাই উঘালি নেপেলায় তেতিয়ালৈকে দেশ শান্তি নহয় এইখিনি আছিলে মোৰ ভিডিঅ'টো আৰু যদি কিবা ভুল হৈছে ক্ষমা কৰিব আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই